ৰাজ্যৰ সৰ্বোচ্চ প্ৰশাসনিক মুৰব্বীৰ আসনত একেৰাহে দ্বিতীয়জন অসমীয়া কুমাৰ সঞ্জয় কৃষ্ণৰ পাছত মুখ্য সচিবৰ আসনত বহিল তিয়কৰ সুযোগ্য সন্তান জিষ্ণু বৰুৱা। ৰাজ্যৰ সৰ্বোচ্চ প্ৰশাসনিক সন্মানীয় আসনত একেৰাহে দ্বিতীয়জন অসমীয়া কুমাৰ সঞ্জয় কৃষ্ণৰ পাছত মুখ্য সচিবৰ আসনত তিয়কৰ সুযোগ্য সন্তান জিষ্ণু বৰুৱা। সমগ্ৰ ৰাজ্যবাসীৰ কাৰণে এটা ভাল খবৰ। ৰাজ্যৰ প্ৰশাসনিক সৰ্বোচ্চ সন্মানীয় আসনত দ্বিতীয়জন আকৌ অসমীয়া। যোৰহাটৰ চেউনিয়ালিৰ কুমাৰ সঞ্জয় কৃষ্ণৰ পিছত এইবাৰ মুখ্য সচিবৰ আসনত তিয়কৰ সুযোগ্য সন্তান জিষ্ণু বৰুৱা। হয়, যোৰহাটৰ সুযোগ্য সন্তান কুমাৰ সঞ্জয় কৃষ্ণৰ অৱসৰৰ পাছত সৰ্বোচ্চ সন্মানীয় মুখ্য সচিবৰ আসন অলংকৃত কৰিলে দক্ষ প্ৰশাসনিক বিষয়া তথা যোৰহাটৰ তিয়কৰ আনগৰাকী সুযোগ্য সন্তান জিষ্ণু বৰুৱাই। তিয়ক চাওদাং গাঁৱৰ প্ৰখ্যাত লক্ষী মজিন্দাৰ বৰুৱা পৰিয়ালৰ সন্তান জিষ্ণু বৰুৱা। আজু ককাকৰ দিনৰে পৰাই শৈক্ষিক দিশত অভিজাত পৰিয়াল আছিল জিষ্ণু বৰুৱাৰ পৰিয়াল। তেওঁৰ পিতৃ দ্বিজেন বৰুৱাও আছিল এগৰাকী দক্ষ প্ৰশাসনিক বিষয়া। শনিবাৰে মুখ্য সচিবৰ দায়িত্বভাৰ গ্ৰহণ কৰাৰ লগে লগেই তিয়কীয়া ৰাইজে অনুভৱ কৰিছে গৌৰৱবোধ। জনালে বহুজনে শুভেচ্ছা। গতিকে এই কথা শুনি মই বহুত আনন্দিত আৰু গৌৰৱবোধ কৰিছোঁ, যিহেতু তেওঁ আমাৰ ভতিজা হয়, আপোন ভতিজা। এই মোৰ দদাইদেউৰ পুতেকৰ পুতেক, গতিকে তাৰমানে একেবাৰে আপোন। তেওঁৰ দেউতাক এইখন বাৰীতেই তাৰমানে জন্ম হৈ ডাঙৰ দীঘল হৈছিলে। ইয়াৰ পৰা তেওঁলোক অকণমান আঁতৰলৈ পাছত আঁতৰি গৈছিলে, নতুনকৈ বাৰী পাতিছিলেগৈ, তাত আছিলেগৈ। তাৰপিছত তেওঁৰ দেউতাকে যেতিয়া তাৰমানে চাকৰি পালে, বাহিৰে বাহিৰে চাকৰি স্থানতে তাৰমানে তেওঁলোকে তাৰমানে এই আমাৰ জিষ্ণু বৰুৱা বাহিৰে বাহিৰে তাৰমানে য'ত দেউতাকে চাকৰি কৰে তাতেই তাৰমানে তেওঁলোক থাকে পৰিয়াল, আৰু তাতেই তেওঁ তেনেধৰণে বাহিৰতে জন্ম হৈছিলে। আৰু পঢ়া শুনাও তেনেধৰণে তাৰমানে য'ত চাকৰি চলি আছিলে সেইবিলাক জেগাতেই তাৰমানে তেওঁ পঢ়া শুনা কৰি আছে। আমি সকলোৱে গৌৰৱ কৰিছোঁ, বহুত গৌৰৱবোধ অনুভৱ কৰিছোঁ। অসমৰ দ্বিতীয়জন অসমীয়া হিচাপে কুমাৰ সঞ্জয় কৃষ্ণৰ পাছত জিষ্ণু বৰুৱা মোৰ সম্বন্ধীয় দাদা, তেখেতক আমি সেইখন আসনত মুখ্য সচিবৰ আসনত পাই অসমীয়া হিচাপে আমাৰ তিয়ক চাওদাং গাঁৱৰ বাকী আৰু আমাৰ পৰিয়ালৰ হৈ আমি যথেষ্ট গৌৰৱান্বিত অনুভৱ কৰিছোঁ। উল্লেখযোগ্য যে IAS পিতৃ দ্বিজেন বৰুৱাৰ চাকৰি সূত্ৰে বাহিৰতেই পঢ়া শুনা কৰা জিষ্ণু বৰুৱা পূৰ্বে যোৰহাট জিলাৰ উপায়ুক্তৰ দায়িত্বতো আছিল। তেওঁ মুখ্য সচিব হোৱাৰ খবৰ পোৱাৰ লগে লগেই গাঁওখনৰ লগতে সমগ্ৰ যোৰহাটবাসীয়ে আনন্দ প্ৰকাশ কৰিছে। তিয়কৰ পৰা দিগন্ত হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। ৰাজ্যত পূৰ্বতকৈ হ্ৰাস পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। সম্ভাৱনাৰ হাৰ 2% আৰু আৰোগ্যৰ হাৰ উন্নীত হৈছে 96%লৈ। আন্তঃৰাজ্যিক যাত্ৰীৰ বাবেও নতুন কোভিড প্ৰটকল ঘোষণা কৰি এই মন্তব্য স্বাস্থ্যমন্ত্ৰীৰ। আন্তঃৰাজ্যিক যাত্ৰাৰ বাবে আহিছে নতুন কোভিড প্ৰটকল। যদিহে কোনোবা এজন লোকে 72 ঘণ্টাৰ পূৰ্বে বহিৰাজ্যত কৰিছে কোভিড টেষ্ট, তেনেহ'লে সেইগৰাকী লোকে অসম আহি পোৱাৰ পিছত কৰিব নালাগে কোভিড টেষ্ট। অসমৰ পৰা যদি বহিৰাজ্যলৈ কোনোবা যায়, সেই লোকজনে 24 ঘণ্টাত অসমলৈ ঘূৰি আহিলে কৰিব নালাগে পৰীক্ষা। শনিবাৰে সংবাদমেলত লগতে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে, আমি ৰিকভাৰীত দ্বিতীয় ৰাজ্য। এক্টিভ কেছ 36,000ৰ পৰা 10,000লৈ নামি আহিছে। যোৱাকালি আমাৰ এক্টিভ কেছ 10,421 আমি পালোঁ। আজি হয়তো আৰু কমিব। আৰু মই আশা কৰোঁ যে প্ৰথমবাৰৰ বাবে বহুদিনৰ মূৰত আজি বিয়লিলৈ আমাৰ এক্টিভ কেছ 10,000ৰ তলত নামি যাব। মানুহে পলমকৈ জনোৱা বাবে এনে হৈছে। লেট ৰিপৰ্টিং, অৰ্থাৎ ঘৰত বহুদিনলৈকে তেওঁলোক থাকে আৰু শেষত যেতিয়া একেবাৰে অক্সিজেন চেচুৰেশ্যনটো কমি যায়, সেই মুহূৰ্তত তেওঁলোকে হস্পিটেলত দৌৰি আহে। মৃত্যুৰ ক্ষেত্ৰতো আন ৰাজ্যতকৈ আমাৰ কম। ৰিকভাৰী ৰেট 96%। কালি এক্টিভ কেছ 10,421টা। মৃত্যুৰ সংখ্যাও কমি আহিছে।
কিছুমান এজেন্সিৰ লোক যদি বিশেষ অনুসন্ধান তদন্তত আহে তেওঁলোকে পৰীক্ষা নকৰিলেও হ'ব। অসমৰ বাহিৰৰ পৰা কোনোবা ব্যক্তি অসমলৈ আহে, তেওঁলোকে যদি 72 আৱাৰ্ছৰ ভিতৰত বাহিৰত টেষ্ট কৰি লৈ আহে ইন RT-PCR, তেতিয়াহ'লে তেওঁলোকে আৰু অসমত টেষ্ট কৰিব নালাগে। তাৰমানে এয়াৰপৰ্টৰ পৰা আৰু সৰু সজাইত যোৱাৰ প্ৰয়োজন নাই, provided that they get themselves tested on their point of origin in RT-PCR. All the air passenger, even for the train passenger. ৰাজু বৰুৱা ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ধাৰাবাহিক খবৰ আমি এনেদৰেই জনাই থাকিম, কিন্তু পুনৰ সময় হৈছে বাণিজ্যিক বিৰতিৰ। এবাৰ বাক্সাত শুল্ক বিভাগে জ্বলালে ট্ৰাকে ট্ৰাকে চুপাৰী। গুমাৰিকাটাৰ কালা নদীৰ পাৰত শুল্ক বিভাগে জ্বলাই দিলে 3 ট্ৰাক চুপাৰী। ট্ৰাকে ট্ৰাকে চুপাৰী জ্বলাই দিয়াত ৰাইজৰ মাজত সৃষ্টি হয় কৌতূহলৰ। কিন্তু শুল্ক বিভাগে কিয় জ্বলাই দিলে এই বৃহৎ পৰিমাণৰ চুপাৰীখিনি? ট্ৰাকে ট্ৰাকে জ্বলিছে চুপাৰী। কুমাৰিকাটাৰ কালা নদীৰ পাৰত জুই, দপদপকৈ জ্বলিছে জুই। জ্বলি চাই হৈছে ইট ট্ৰাকৰ পিছত হিট ট্ৰাক চুপাৰী। দুপৰীয়াৰ পৰা নিশালৈ জ্বলিল 12 ট্ৰাক চুপাৰী। আপোনালোকে এনে ফুৰি আছে আৰু বৰ্তমান কেতিয়াৰ পৰা কাম আৰম্ভ হৈছে? 12 বজাৰ পৰা। চকুৰ সন্মুখতে চুপাৰী জ্বলাই দিয়া দেখি সহিব নোৱাৰিলে একাংশ লোকে। হাতে হাতে মোনালৈ চুপাৰী নিবলৈ কালা নদীৰ পাৰলৈ আহিল বহুজন। পিছে আৰক্ষীৰ খেদাত চুপাৰী নিব নোৱাৰিলে কোনেও। কিন্তু কোনে কিয় জ্বলালে 12 ট্ৰাক চুপাৰী? কোনে কালা নদীৰ পাৰলৈ আনিলে চুপাৰী ভৰ্তি 12খনকৈ ট্ৰাক? স্থানীয় লোকৰ মাজত কৌতূহলৰ সৃষ্টি কৰা কালা নদীৰ পাৰত দপদপকৈ জ্বলা এই জুইকুৰাৰ আঁৰত শুল্ক বিভাগ। শুল্ক বিভাগৰ তথ্য মতে জ্বলাই দিয়া হৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ কৰা আৰু ম্যাদ উকলি যোৱা চুপাৰী। অৱশ্যে কিমান চুপাৰী জ্বলোৱা হৈছে, জ্বলাই দিয়া চুপাৰীখিনিৰ মূল্য কিমান হ'ব, সেই তথ্য প্ৰকাশ নকৰিলে শুল্ক বিভাগে। हम लोग पूरा ये फुली ये करके जो है पूरा बांध बोन के जो है सील करके आया है यहाँ पे। अगर आप लोग को चाहिए अभी हम लोग जब यहाँ से जब वापस जाएगा रात होने से भी हम लोग दे देगा डिटेल्स। अभी तो यहाँ पे लेके आए नहीं, हम लोग का ऑफिस में है। अगर नहीं तो आप लोग कल ले लीजिए। সমগ্ৰ ঘটনাক লৈ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশী, নিউজ 18 অসম নৰ্থ ইষ্ট। দুগৰাকী মহিলা আৰু তেওঁলোকৰ দৃঢ় সংকল্পই সামাজিক আৰু প্ৰাকৃতিক দৃশ্য সলনি কৰি দিলে এটা কলনীৰ। টিয়া আৰু তাইৰা নামৰ দুগৰাকী মহিলা, যোনে জাবৰ জোঁথৰৰ দমক বৰ্ষা উদ্যানলৈ পৰিণত কৰিলে। অপৰ্ণা দ্বিবেদীয়ে জলযোদ্ধা দুগৰাকীক সাক্ষাৎ কৰে আৰু প্ৰত্যক্ষ কৰিলে তেওঁলোকৰ ভূজল ভাণ্ডাৰ। Tyra and I decided to start this project specifically after we came across articles that said in a city of 2 crore people, there are only 1200 rainwater harvesting systems. And on hearing this, the two of us just felt that something had to be done. And since our population is so large, why can't it be something that the community does together? When we started this project, the first thing we did was we surveyed the land. So we were looking for areas all around Delhi that were extremely water stressed, where we came across this region, Sagarpur West. We got permission to adopt the park, which is what we did. So how this differs from the regular rainwater harvesting system is that instead of a deep well, this is actually a shallow depression that's approximately 3 feet deep, and it runs the entire periphery of the park, thus covering a much wider area. So at the bottom we have larger stones which are then covered with horizontal perforated pipes, and then on top we have smaller stones, and then the rest of it is covered with mitti, and then we gently shape it into a bowl shaped depression where the top slope just redirects the water, and then we also planted shrubs and local hedge grass, low hedge grass, so that it helps bind the soil. कभी कचरे का पहाड़ होता था ये जगह पे, यहाँ पे लोग This park was a pile of garbage. People called it a dump. Now it has become a green lung for so many people. सारे लोगों को जीवन दान दे रहा है। Water is not just our business, it's everyone's business. Even a small gesture can go a long way and make a big difference.
এবাৰ মেঘালয় বিধানসভাৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ডৰ খবৰ অক্সফোৰ্ড হিলছৰ বাউৰী কম্পাউণ্ডত বিধ্বংসী জুইৰ সূত্ৰপাত জ্বলি ভস্মীভূত হৈছে কেইবাটাও ঘৰ অৱশ্যে অগ্নিকাণ্ডত সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক জনবসতিপূৰ্ণ অঞ্চলটোত সংঘটিত অগ্নিকাণ্ডৰ পিছতেই আতংকিত হৈ পৰে অঞ্চলবাসী ঘটনাস্থলীত উপস্থিত আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীৰ দল অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰাখিছে কিন্তু এই পৰ্যন্ত জানিব পৰা হোৱা নাই এই অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ অৱশ্যে শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সূত্ৰপাত হোৱাৰ আশংকা কৰা হৈছে দৃশ্য দেখুৱাইছো আমি মেঘালয়ৰ এইখিনি মুহূৰ্তৰ ব্ৰেকিং নিউজ জনাইছো মেঘালয় বিধানসভাৰ সমীপত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে অক্সফোৰ্ড হিলছৰ বাউৰী কম্পাউণ্ডত বিধ্বংসী জুইৰ সূত্ৰপাত জ্বলি ভস্মীভূত হৈছে কেইবাটাও ঘৰ অৱশ্যে অগ্নিকাণ্ডত সৌভাগ্যক্ৰমে হতাহত হোৱা নাই কোনো লোক জনবসতিপূৰ্ণ অঞ্চলটোত সংঘটিত অগ্নিকাণ্ডৰ পিছতেই আতংকিত হৈ পৰে অঞ্চলবাসী ঘটনাস্থলীত উপস্থিত আৰক্ষী তথা অগ্নি নিৰ্বাপক বাহিনীৰ দল অগ্নি নিৰ্বাপক বাহিনীৰ কেইবাখনো বাহনেৰে জুই নিৰ্বাপনৰ চেষ্টা অব্যাহত ৰখা হৈছে কিন্তু এই পৰ্যন্ত জানিব পৰা হোৱা নাই অগ্নিকাণ্ডৰ কাৰণ সন্দেহ প্ৰকাশ কৰা হৈছে যে শ্বৰ্ট চাৰ্কিটৰ ফলতেই এই অগ্নিকাণ্ডৰ সূত্ৰপাত হৈছে আৰু এয়া আছিল আজিৰ প্ৰাইম টাইম 18 নমস্কাৰ